টি 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 টি। মই ভাবিছোঁ এই ৰাতিপুৱাই চহৰত না ওচৰত পুখুৰী আছে না মালিকে হাঁহ পুহিছে, টি 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 বুলি কোনে কাক মাতিলে। ওলাই দেখিছোঁ বেলকনিত অবিবাহিতা গাভৰু বহি মিচিক মাছাক হাঁহি। কেলা এনেকেনো কোনোবা কাৰোবাক ছিগনেল দিয়েনে? মই কি পাতি হাঁহ? ছিগনেল দিছা দীপলিনা পেহীৰ চুই দিয়া না মোক আহি এবাৰ আপোন আপোন লাগিব, এইটো গান গাই ছিগনেল দিয়া। গম পাইছোঁ চিপচিপীয়া বৰষুণ, বতৰটো ৰোমেণ্টিক, সেই বুলি টি 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 বুলি ছিগনেল দিবানে? ইম্প্ৰেশ্যন খতম। ধাৰ খাই বেয়া পোৱা মানুহ মই, মাছ দুপিছৰ ধাৰ মাৰিব আছিলে। ভাবিলোঁ বতৰটো ভাল, ছাগলী মাংস অলপ আনি নিজেও খাওঁ আৰু এওঁকো দি লেঠাটো মাৰি থৈ দিওঁ। পলম নকৰি আলু পিঁয়াজ আদা নহৰুখিনি যোগাৰ কৰি লৈছোঁ আৰু এহাতে মই কুকাৰত বনাম বুলি ভাবিছোঁ যিহেতুকে কুকাৰটো পাতি দিছোঁ আৰু তেল গৰম হোৱাৰ লগে লগে কাটি ৰখা আলুখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। পৰিমাণ মতে নিমখ আৰু অলপমান হালধি এড কৰিছোঁ। যিহেতু ছাগলী মাংস বনাওঁতে অলপমান টাইম লাগিব, গতিকতে অকণমান আটা পনীয়াকৈ গুলি এখন খোলা চাপৰি পিঠা টাইপ বনাই লৈছোঁ আৰু লগতে মোৰ চেনেহৰ ৰঙা চাহকাপ খাই পেটৰ পেলুকেইটাক অলপমান শুবলৈ দিলোঁ। চাহকাপ খাই হোৱালৈকে ইফালে মোৰ আলুখিনিও অলপমান ভাজা হৈ গৈছে। আলু ভাজি হোৱাৰ পিছত একেখিনি তেলতে 1 চামুচ মই লেবেল দেখাবৰ কাৰণে দেশী ঘি ইউজ কৰিছোঁ আৰু এতিয়া শুকান গৰম মছলাৰ লগতে 2টা শুকান জলকীয়া আৰু 2টা ফাফাৰৰ দৰে তেজপাত দি কাটি ৰখা পিঁয়াজখিনি ভালকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিছোঁ আৰু নিমখ হালধি দি মেৰিনেট কৰি থৈ দিয়া মাংসখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ। মাংসখিনি অলপমান ভাজা হোৱাৰ পিছত এতিয়া দেখাকে দেখি এটা গোটা নহৰু দিছোঁ আৰু বনাই থৈ দিয়া আদা নহৰু শুকান জলকীয়া কেইটামান লং ইলাচি অলপমান ডালচেনি গোটা জিৰা ধনিয়া আৰু জালুকৰ পেষ্টটো দি লগতে জাইফল নে জি ফলটো অলপমান পিহনাত পিচি দি ভালকৈ লৰাই আকৌ অলপমান সময় ভাজিবলৈ দিছোঁ। আনহাতে মোৰ পয়া লগা অহংকাৰী কুকাৰটোত কলিতা চাউলৰ ভাতকেইটাও পাতি দিলোঁ। এতিয়া সময় হৈছে অলপমান দৈ এড কৰা, 2-3 চামুচমান দৈ এড কৰি ভালকৈ লৰাই কম জুইত আকৌ অকণমান সময় ভাজিবলৈ দিছোঁ। আনহাতে মোক শেষ ঢুকিব নোৱাৰা অহংকাৰী পয়া লগা কুকাৰটোত চিটিটো মৰুৱাই ল'লোঁ। এতিয়া সময় হৈছে ভকভকীয়া উতলা গৰম পানী দিয়াৰ। ভাবিছিলোঁ এইটো কুকাৰৰ হাতখন ভাঙা যদিও হুইচেল মাৰিব, কিন্তু আজি আকৌ ঢাকনখনৰ ফুটাটোৱে হাৱা ল'লে। উপায় নাই, এনেকেই সিজাব লাগিব। ছাগলী হয় মানে ভাবিলোঁ ওজনটো কমাই আহোঁ আৰু সেই আগতে কমেণ্ট কৰা পেহী খুৰী বৰমা জেঠাকেইগৰাকীক কৈছোঁ গা নোধোৱাকৈ বনাইছোঁহে, কিন্তু গা পা ধুই পূজা কৰিহে ভাত খাবলৈ লৈছোঁ দেই, দায় দুখ নধৰিব। যিহেতু মই ছাগলী মাংস অলপমান জুলীয়া হ'লেহে ভাল পাওঁ, সেইটোকে অলপমান পনীয়া কৰিছোঁ। সাধাৰণতে মাংস থাকিলে বেলেগ একোৰে প্ৰয়োজন নাই যদিও মামায়ে দিয়া 2টামান লোকেল পটল ভাজি লৈছোঁ আৰু এইফালে 2 পিচ নেমু লৈ লৈছোঁ। তেনেহ'লে দেৰি নকৰি খাবলৈ আৰম্ভ কৰোঁ। বাহু ভাঙা কুকাৰটোৱে বিশ্বাসঘাতকতা কৰিলে যদিও মাংসখিনি বৰ ধুনীয়াকৈ সিজিছে আৰু খাবলৈ বহুত বেছি ধুনীয়া হৈছে। আনহাতে 1 বাতি ছাগলী মাংস এওঁক দি মাছৰ ধাৰটো মাৰি লেঠা খতম কৰি পেট গেৰেলা দি শুই গ'লোঁ।